ফাইনেল ৰিপৰ্টলৈ স্বাগতম ষ্টুডিঅ'ত মই পাপৰি ধুবুৰীত আমাৰ হাতত এক বিধ্বংসী অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হৈছে অগ্নিদগ্ধ হৈ এটি 9 বছৰীয়া শিশুৰ কৰুণ মৃত্যু নিহত শিশুটি তৃতীয় শ্ৰেণীৰ ৰেছমিনা খাতুন বুলি জানিব পৰা গৈছে চুবুৰীয়া কুৰণ আলীৰ বাসগৃহত সংঘটিত হৈছিল এই অগ্নিকাণ্ডৰ ঘটনা অগ্নিকাণ্ডত প্ৰাণ গ'ল জালাল উদ্দিনৰ কণমানি কন্যাৰ আৰু তামাৰহাটৰ নাটাবাৰী গাঁৱত এই হৃদয় বিদাৰক ঘটনা সংঘটিত হৈছে অগ্নিকাণ্ডত লক্ষাধিক টকাৰ সম্পত্তিৰ লগতে নথি পত্ৰ ভস্মীভূত হৈছে পুনৰ কৈছো ধুবুৰীত আমাৰ হাতত বিধ্বংসী অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হৈছে অগ্নিদগ্ধ হৈ এটি কণমানি শিশুৰ মৃত্যু নিউজ 18ত এক্সক্লুসিভ ভিজুৱেলছ দেখুৱাইছো তৃতীয় শ্ৰেণীৰ ছাত্ৰী ৰেছমিনা খাতুনৰ মৃত্যু চুবুৰীয়া কুৰণ আলীৰ বাসগৃহত এই অগ্নিকাণ্ডটো সংঘটিত হৈছিল অগ্নিকাণ্ডত প্ৰাণ গৈছে জালাল উদ্দিনৰ কণমানি কন্যাৰ তামাৰহাটৰ নটাবাৰী গাঁৱত এই হৃদয় বিদাৰক ঘটনা সংঘটিত হৈছে অগ্নিকাণ্ডত লক্ষাধিক টকাৰ সা সম্পত্তি লগতে নথি পত্ৰও ভস্মীভূত হৈছে তৃতীয় শ্ৰেণীৰ এগৰাকী কণমানি ছাত্ৰীৰ মৃত্যু হৈছে বিধ্বংসী অগ্নিকাণ্ডত আমি দেখুৱাইছো এটা ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হৈছে আৰু যথেষ্ট সম্পত্তি বিনষ্ট হৈছে নথিপত্ৰ বিনষ্ট হৈছে লক্ষাধিক টকাৰ সা সম্পত্তি বিনষ্ট হৈছে কিন্তু তাতো গৈও দুখ লগা খবৰটো হৈছে যে এটি কণমানি 9 বছৰীয়া শিশুৰ মৃত্যু হৈছে মই সন্ধিয়া বজাৰত গৈছোঁ বজাৰত গৈ পেলাই কোনোবা এজনে মোক ফোন কৰিলে যে কুৰণ আলীৰ ঘৰত জুই লাগিছে তেতিয়া আমি ঘৰৰ বজাৰৰ পৰা এজন মানুহ লৈ বাইক লৈ আহিলোঁ আহি দেখা পালোঁ যে ঘৰতো জুই লাগিছে একদম পুৰা দাও দাও কৰি জ্বলি আছে চাৰিটা ঘৰ আছিল চাৰিটা ঘৰ একদম জুয়ে শেষ কৰি দিলে মানুহ আহিলে তাৰপিছত আহি কেনে বহুত চেষ্টা কৰিছে ঘৰখিনি বচাবৰ কাৰণে বচাব পৰা নাই আৰু মানে যিমান কাগজ পাতি আছিল টকা পইচা যি আছিল একো ওলাব পৰা নাই কাৰণ এনআৰসি বিলাক ওলাব পৰা নাই ডকুমেণ্টছ আৰু বহুত কিছু আছিল কোনো এটা বস্তু ওলাব পৰা নাই পিছতে জুইখিনি যেতিয়া মানে ৰাইজে আহি আগু নিবানৰ পিছতে কোনো প্ৰশাসন আমাৰ আহিলে আহি প্ৰশাসনৰ সহযোগিতাত আমি দেখা পালোঁ যে এটা ডেড বডি পৰি আছে তাৰ পিছত গৈ পেলাই মানে আমি অৱগত হ'লোঁ যে সেইটো ঘৰৰ ওচৰ চুবুৰীয়া এজনৰ মানুহ জালাল উদ্দিন আহমেদ তেখেতৰ ছোৱালী বুলি আমি গম পালোঁ দৰঙৰ বেছিমাৰীত এটা ভয়ংকৰ পথ দুৰ্ঘটনাৰ ঘটনা সংঘটিত হৈছে মালবাহী ট্ৰাক আৰু ছুইফ্ট ডিজায়াৰৰ মুখামুখি সংঘৰ্ষত নিহত হৈছে 5 জনকৈ আৰোহী নিহত ফৰিদুল ইছলাম আজাদ আলী ইব্ৰাহিম আলী ঘৰ হৈছে দৰঙৰ শ্যামপুৰত আনহাতে নিহত মঞ্জু আৰা বেগম সানিয়া আখতাৰৰ ঘৰ হৈছে দলগাঁৱৰ দৈপামত আৰু গুৰুতৰভাৱে আহত হৈছে ছুইফ্ট ডিজায়াৰ থকা আন 3জন লোক 3জনক চিকিৎসালয়ত ভৰ্তি কৰা হয় 15 নং ৰাষ্ট্ৰীয় ঘাইপথত এই ভয়ংকৰ দুৰ্ঘটনাটো সংঘটিত হৈছে তীব্ৰবেগী ছুইফ্ট ডিজায়াৰ বাহনখনেৰে গুৱাহাটীৰ দিশে আহি আছিল 8জনীয়া যুৱক যুৱতীৰ এটা দল আৰু তেওঁলোক ইউটিউবাৰ বুলি জানিব পৰা গৈছে কিন্তু তীব্ৰবেগী ছুইফ্ট ডিজায়াৰখনে ঘাইপথত অভাৰটেক কৰাৰ সময়তে এই দুৰ্ঘটনাটো সংঘটিত হয় ঠিকাতে 5 জনকৈ লোকৰ মৃত্যু হয় আৰু আমি পুনৰ কৈছোঁ যে 5গৰাকী যুৱক যুৱতী আছিল অতি কম বয়সীয়া আছিল তেওঁলোক ইউটিউবাৰ আছিল হুকৰ চাহ পৰিছে যথেষ্ট আৰু ঠিতাতে যিহেতু 5জনকৈ যুৱক যুৱতীৰ মৃত্যু হৈছে আহতসকলক 3গৰাকী আহতক মঙলদৈ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে মাৰুতি চুজুকি যিখন আছিলে এইটো লখিমপুৰ ৰেজিষ্ট্ৰেশ্যন আছে লখিমপুৰ ৰেজিষ্ট্ৰেশ্যনৰ গাড়ীখন তেজপুৰ ছাইডৰ পৰা আহি আছিলে আৰু এই গাড়ীখনত 8জন মানে ড্ৰাইভাৰ সৈতে 8জন আছিলে 8জনৰ ইতিমধ্যে 5জন মানে স্পট ডেড হৈছে আৰু 3জন বাচিছে মাৰুতিটো অভাৰটেক কৰি আৰু টাকৰ সন্মুখত মাৰি দিলে মুখামুখি সংগমত হ'ল তাৰপিছত মই দৌৰি আহি দেখোঁ যে ইয়াতে 5জনমান ডেড হৈছে আৰু দুটামান জিন্দা আছে ত্ৰিপুৰাত উপস্থিত দিল্লীৰ পৰা অহা জমিয়ত উলেমা হিন্দৰ প্ৰতিনিধি দল পানীসাগৰৰ ৰয়া বজাৰত দ্ৰুবিত মছজিদ আৰু কেইবাখনো দোকান জ্বলাই দিয়াৰ সন্দৰ্ভত বুজ ল'বলৈ উপস্থিত হয় জমিয়ত উলেমা হিন্দৰ প্ৰতিনিধি লগতে এই সন্দৰ্ভত মুখ্যমন্ত্ৰী বিপ্লৱ কুমাৰ দেৱকো সাক্ষাৎ কৰিব দলটোৱে ঘটনাৰ বুজ লৈ দ্ৰুবিতক উচিত শাস্তি প্ৰদানৰ দাবী জমিয়ত উলেমা হিন্দৰ পুনৰ কৈছো ত্ৰিপুৰাত উপস্থিত দিল্লীৰ পৰা অহা জমিয়ত উলেমা হিন্দৰ প্ৰতিনিধি দল পানীসাগৰৰ ৰয়া বজাৰত দ্ৰুবিত মছজিদ আৰু কেইবাখনো দোকান জ্বলাই দিয়াৰ সন্দৰ্ভত বুজ ল'বলৈ উপস্থিত হয় জমিয়ত উলেমা হিন্দৰ প্ৰতিনিধি লগতে এই সন্দৰ্ভত মুখ্যমন্ত্ৰী বিপ্লৱ কুমাৰ দেৱকো সাক্ষাৎ কৰিব দলটোৱে ঘটনাৰ বুজ লৈ দ্ৰুবিতক উচিত শাস্তি প্ৰদানৰ দাবী জমিয়ত উলেমা হিন্দৰ ये सारी जो भी फैक्ट्स हम यहाँ से कलेक्ट करेंगे वो हम ऑनरेबल सुप्रीम कोर्ट में भी प्रेजेंट करेंगे और हम त्रिपुरा सरकार से भी रिक्वेस्ट करेंगे कि जो भी इनजस्टिस इनके साथ हुआ है जो लोग भी रिस्पॉन्सिबल हैं उनके खिलाफ सख्त से सख्त कार्रवाई हो और कंसर्न डीजीपी आईजीपी सीनियर पुलिस ऑफिसर्स को डायरेक्शन दिया जाए कि इस तरह की रैलियां दोबारा यहाँ पे ऑर्गेनाइज ना हो क्योंकि इससे आपकी स्टेट का माहौल खराब होता है।
आपको चीफ मिनिस्टर से बातचीत हो क्या? कोशिश कर रहे हैं हम लोग, अपॉइंटमेंट लेंगे हम। अगर चीफ मिनिस्टर साहब अपॉइंटमेंट देते हैं तो ज़रूर हम अपनी बात उनके सामने भी रखेंगे। দুৰ্গা পূজা নিৰ্বাচনৰ পিছতে ৰাজ্যত হঠাৎ আগ্ৰাসী ৰূপ লৈছে কৰোনা ভাইৰাছে। পাঠদান আৰম্ভ কৰাৰ পিছতে পুনৰ বন্ধ কৰিব লগা হৈছে এইখনৰ পিছত সিখনকৈ বিদ্যালয়, কিয়নো কৰোনাত আক্ৰান্ত হৈছে কেইবাখনো শিক্ষানুষ্ঠানৰ গুৰু শিষ্য। দুৰ্গা পূজা গ'ল, উপ নিৰ্বাচনো গ'ল, ৰাজ্যত পুনৰ আহিল কৰোনাৰ ঢৌ। কোভিডৰ চক্ৰবিহুত কেইবাখনো শিক্ষানুষ্ঠান, আক্ৰান্ত অৰ্ধ শতাধিক গুৰু শিষ্য। পুনৰ বন্ধ হ'ল প্ৰায় 20খন শিক্ষানুষ্ঠান। শাৰদীয় দুৰ্গোৎসৱৰ লগতে পাৰ হৈ গ'ল 5 সমষ্টিৰ উপ নিৰ্বাচন। লগে লগে ৰাজ্যত আৰম্ভ হৈছে কোভিডৰ সংক্ৰমণ। 19 অক্টোবৰৰ পৰা সকলো শ্ৰেণীৰ পাঠদান আৰম্ভ হোৱাৰ পিছতে কোভিডৰ চক্ৰবিহুত সোমাই পৰিছে ইখনৰ পিছত সিখন শিক্ষানুষ্ঠান। পাঠদান আৰম্ভ হোৱাৰ পিছৰে পৰা এই পৰ্যন্ত প্ৰায় অৰ্ধ শতাধিক গুৰু শিষ্য আক্ৰান্ত হৈছে কৰোনা ভাইৰাছত, যাৰ পৰিপ্ৰেক্ষিতত পুনৰ সাময়িকভাৱে বন্ধ কৰিবলগীয়া হৈছে প্ৰায় 20খন শিক্ষানুষ্ঠান। শেহতীয়াকৈ মঙলদৈৰ জ্ঞান বিকাশ একাডেমীত 22 গৰাকী শিক্ষাৰ্থী দেহত ধৰা পৰিছে কোভিডৰ অৱস্থিতি। 22 গৰাকী শিক্ষাৰ্থী কৰোনাত আক্ৰান্ত হোৱাৰ পিছতে 7 দিনলৈ বন্ধ কৰি দিয়া হৈছে শিক্ষানুষ্ঠানখন। প্ৰায় 5 শতাধিক শিক্ষাৰ্থী থকা শিক্ষানুষ্ঠানখনত আক্ৰান্তৰ সংখ্যা বৃদ্ধি পোৱাৰ আশংকা কৰিছে বিদ্যালয় কৰ্তৃপক্ষই। অৱশ্যে শিক্ষানুষ্ঠানখন চেনিটাইজ কৰাৰ ব্যৱস্থা কৰিছে ৰাজ্যৰ স্বাস্থ্য বিভাগে। 157 ছাত্ৰ ছাত্ৰীক পৰীক্ষা কৰা হৈছিলে। তাৰ আগৰ দিনাখনে এগৰাকী ছাত্ৰ আমাৰ কোভিড পজিটিভ পোৱা গৈছিলে। তো লগে লগে আমি ইয়াক অৱগত কৰিছিলোঁ আৰু যোৱাকালি আমাৰ জিলা স্বাস্থ্য বিভাগৰ তৰফৰ পৰা এটা দল আহিছিলে আৰু 157 গৰাকী ছাত্ৰ ছাত্ৰীক কোভিড টেষ্ট কৰাইছিলে আৰু এই 157 জনৰ ভিতৰত 22 জনক পজিটিভ পোৱা গ'ল। আৰু মানে ক'ব লাগিলে এইটো এটা বৰ দুখ খবৰ আচলতে শিক্ষা জগতৰ কাৰণে, ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে। ইভিনে কোভিডৰ সংক্ৰমণ বৃদ্ধিক লৈ পুনৰ উদ্বিগ্ন হৈ পৰিছে কেন্দ্ৰীয় চৰকাৰ। ইতিমধ্যে পশ্চিম বংগৰ লগতে অসমৰ মুখ্য সচিবলৈ পত্ৰ প্ৰেৰণ কৰিছে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ে। বিশেষকৈ বৰপেটা আৰু কামৰূপ মহানগৰত সংক্ৰমণ বৃদ্ধি পোৱাক লৈ সতৰ্ক হ'বলৈ নিৰ্দেশ কেন্দ্ৰৰ। উল্লেখ্য যে বিগত 24 ঘণ্টাত ৰাজ্যত কোভিডত আক্ৰান্ত হৈছে 283 জন লোক। ইয়াৰে 108 জনেই হৈছে কামৰূপ মহানগৰৰ। শনিবাৰৰ দিনটোত কাল কৰোনাই প্ৰাণ লৈছে 4 জনৰ। ইতিমধ্যে গুৱাহাটীৰ 2খন বিদ্যালয় তথা কেইবাটাও কাৰ্যালয়ক মাইক্ৰ কণ্টেইনমেণ্ট জোন ঘোষণা কৰিছে জিলা প্ৰশাসনে। সমান্তৰালকৈ দেশৰ ৰাজধানী দিল্লীত 99% কোভিড ৰোগীৰ দেহত ধৰা পৰিছে মাৰাত্মক ডেল্টা ভেৰিয়েণ্ট। আনহাতে অসমত কৰোনা সংক্ৰমণ বৃদ্ধি পোৱাক লৈ শংকিত হৈ পৰিছে ৰাজ্যবাসী। বিশেষকৈ চিন্তিত হৈছে শিক্ষাৰ্থী, অভিভাৱক তথা শিক্ষাগুৰুসকল, কিয়নো দীৰ্ঘ বিৰতিৰ মূৰত কিছুদিন পূৰ্বে শিক্ষানুষ্ঠানৰ দুৱাৰ খুলিছিলে মাত্ৰ, কিন্তু কৰোনাই গা কৰি উঠাৰ বাবে পুনৰ সাময়িকভাৱে বন্ধ কৰিবলগীয়া হৈছে কেইবাখনো শিক্ষানুষ্ঠান। এনে পৰিপ্ৰেক্ষিতত চৰকাৰে আগন্তুক দিনত কি ব্যৱস্থা গ্ৰহণ কৰে তাক লৈ এতিয়া উদ্বিগ্ন হৈ পৰিছে ৰাজ্যৰ শিক্ষক তথা অভিভাৱক সমাজ। মঙলদৈৰ পৰা নৱজ্যোতিৰ মহন্তৰ সহযোগত নিউজ ডেস্ক ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। খবৰ আৰু আছে সময়টি বিৰতি। আটাইতকৈ সবল আৰু সতেজ চিমেণ্ট সূৰ্যা চিমেণ্ট। সূৰ্যা চিমেণ্ট, অটুট ঘৰ, অটুট অসম। স্বাগতম বিৰতিৰ পাছত। হাফ পেণ্টৰ পিছত এইবাৰ জিন্স পেণ্টক লৈ নতুন বিতৰ্ক। বিশ্বনাথ চাৰিআলিৰ সহিষ্ণু সমাজত তালিবানী চিন্তাৰ প্ৰসাৰৰ চেষ্টা একাংশৰ। জিন্সৰ লং পেণ্ট পিন্ধি অহাৰ বাবে কলেজীয়া ছাত্ৰীক নিৰ্যাতন স্বয়ম্ভূ মাতব্বৰৰ। নিউজ 18ৰ বাতৰিৰ পাছতে আটক হ'ল 2 অভিযুক্ত। হাফ পেণ্ট নহয়, এইবাৰ বিতৰ্কত জিন্স পেণ্ট। বিশ্বনাথত জিন্স পেণ্ট পিন্ধি বিপদত কলেজীয়া ছাত্ৰী। বুৰ্খা নিপিন্ধাৰ বাবে ছাত্ৰীক তালিবানী নিৰ্যাতন। কেৱল ছাত্ৰীকেই নহয়, তালিবানী চিন্তাৰে পুষ্ট অভিযুক্তৰ হাতত প্ৰহিত হ'ল পিতৃ। তেখেতে ক'লে জিন্স পেণ্ট পিন্ধি ইয়াত নাহিবা, মানে পেণ্ট পিন্ধা ছোৱালী তহঁতে ইয়াৰ পৰা যা।
তহঁতৰ মানে কেৰেক্টাৰলেছ মোৰ ঘৰৰ বোৱাৰী আছে নাতিন আছে সিহঁতে মাদ্ৰাছাত পঢ়ে সিহঁতে বুৰ্খা পিন্ধি থাকে তো সিহঁতৰ মানে মই বেয়া প্ৰভাৱ এটা দি আছোঁ জিন্স পেণ্ট পিন্ধি পেলাই তো সেইটো কাৰণে মানে মোক ইয়াৰ পৰা যাব লাগে বুৰ্খা পিন্ধি যাব লাগে মানে তাত মই জিন্স পেণ্ট নহয় বুৰ্খা পিন্ধি গ'লেহে তাত মই যাব পাৰিম সিহঁতৰ ঘৰত বিশ্বনাথ মহাবিদ্যালয়ৰ কম্পিউটাৰ বিজ্ঞান বিভাগত পঢ়ি থকা চাহিদা আফৰিন নামৰ ছাত্ৰীগৰাকীয়ে হেডফোন কিনিবলৈ নুৰুল আমিনৰ ঘৰৰ সংলগ্ন দোকানলৈ যাওঁতে বলি হ'ল নিৰ্যাতনৰ জিন্স পিন্ধি যোৱা ছাত্ৰীগৰাকীক দেখা মাত্ৰকে লেই চেই কৰিলে নুৰুলে বুৰ্খা নিপিন্ধা বাবে বেশ্যা আখ্যা দি গতিয়াই বাহিৰ কৰি দিলে ছাত্ৰীগৰাকীক বেশ্যা বুলি কৈছে বেশ্যা বুলি কয় ঘৰৰ পৰা মানে ধাক্কা মাৰি দি পেলাই তেওঁ মোক ঘৰৰ পৰা ওলাই দিলে তো সেইখিনি তেতিয়া ঘৰৰ বোৱাৰীখিনিও চাই আছিল সিহঁতেও ছোৱালী হয় আৰু তেওঁৰ ৱাইফো চাই আছিল কিন্তু এটা কথা এটা মাত নিদিলে লাজে অপমানে ঘৰ আহি পোৱা চাহিদাই পিতৃ মাতৃক বিৱৰি ক'লে নুৰুল আমিনৰ কাণ্ড এই কথা সুধিবলৈ যাওঁতে পুত্ৰ ৰাফিকুল ইছলামৰ সৈতে মিলি নুৰুলে প্ৰহাৰ কৰিলে ভুক্তভোগীৰ পিতৃ সুধিলে কথাখিনি যে এনেকৈ আপোনালোকে মোৰ ছোৱালীক কিয় ইমান বেয়াকৈ হ'ব আৰু আপোনালোকে টাচ কিয় কৰিব মানে ধাক্কা কিয় মাৰিব তাইক তেতিয়া কওঁতে তেতিয়া সিহঁতে দেউতাক আকৌ উল্টাই মাৰিলে কোনে মাৰিলে দেউতাক তেওঁৰ নুৰুল আমিনৰ ল'ৰাহঁতে মাৰিলে মানে তেওঁৰ ৰফিকুল ইছলাম আৰু শ্বহীদুল ইছলাম ইতিমধ্যে বিশ্বনাথ চাৰিআলি থানাত পৰিয়ালটোৱে দাখিল কৰিছে এজাহাৰ সেই এজাহাৰৰ আধাৰত IPCৰ 341, 294, 323 আৰু 34 নম্বৰ ধাৰাৰ অধীনত গোচৰ ৰুজু কৰি আটক কৰিছে ৰাফিকুল ইছলামৰ লগতে নুৰুল আমিনক বিপৰীতে তালিবানী চিন্তাৰে পুষ্ট নুৰুল আমিন বাহিনীৰ আতংকত দিন পাৰ কৰিছে চাহিদা আফৰিনৰ লগতে পৰিয়ালটোৱে নগাঁৱৰ পৰা আহি বিশ্বনাথৰ ভাড়াঘৰত থাকি ব্যৱসায় কৰা নুৰুল আমিনৰ কাণ্ডই বিশ্বনাথৰ ইছলামধৰ্মী সমাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে বিশ্বনাথৰ সহিষ্ণু সমাজত তালিবানী চিন্তাৰ প্ৰৱেশত হতচকিত হৈ পৰা লোকসকলে কঠোৰ শাস্তি বিহাৰ দাবী তুলিছে নুৰুল আমিন বাহিনীক বিশ্বনাথৰ পৰা তুষাৰ হাজৰিকাৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট আহি আছে জিঅ' ফোন নেক্সট অত্যাধুনিক সা সুবিধাৰে সমৃদ্ধ জিঅ' ফোন নেক্সটত অতি কম বাজেটত ক্ৰয় কৰিব পাৰিব গ্ৰাহকে 4 নৱেম্বৰত ভাৰতত গ্ৰাহকৰ বাবে মুকলি কৰা হ'ব জিঅ' ফোন নেক্সট এই জিঅ' ফোন EMI জৰিয়তেও ক্ৰয় কৰিব পাৰিব গ্ৰাহকসকলে মাত্ৰ 1999 টকাতে ক্ৰয় কৰিব পাৰিব বাকি ধনৰাশি EMI জৰিয়তে পৰিশোধ কৰিলে হ'ব প্ৰতিমাহে 300 টকাকৈ EMI পৰিশোধ কৰিলে আপুনি পাব পাৰে এটা জিঅ' ফোন নেক্সট জিঅ' ফোন নেক্সটত ব্যৱহাৰ কৰা হৈছে প্ৰগতি নামৰ এক বিশেষ অপাৰেটিং সিস্টেম যি ভাৰতৰ জিঅ' ফোন নেক্সটৰ দাম হৈছে 6499 টকা EMI অবিহনেও ক্ৰয় কৰিব পাৰিব জিঅ' ফোন নেক্সট এখানে হয় আপোনাৰ তিনিদিনীয়া উত্তৰ-পূব ভ্ৰমণ কাৰ্যসূচীৰে অসমত উপস্থিত কেন্দ্ৰীয় গৃহ ৰাজ্যমন্ত্ৰী নিত্যানন্দ ৰায় অসমত উপস্থিত হোৱাৰ পিছতে বিজেপিৰ ৰাজ্যিক কাৰ্যালয়ত উপস্থিত হয় কেন্দ্ৰীয় মন্ত্ৰীগৰাকী নিত্যানন্দ ৰায় উষ্ম আদৰণি জনাই ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই উল্লেখযোগ্য যে সোমবাৰৰ দিনটোত মন্ত্ৰীগৰাকীয়ে চীন অৰুণাচল সীমান্ত পৰ্যবেক্ষণ কৰিব ইপিনে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ কাৰ্যকালত সীমা সমস্যাক লৈ কোনো চিন্তাৰ কাৰণ নাই বুলি উল্লেখ কৰিলে মন্ত্ৰীগৰাকীয়ে मैं गृह राज्य मंत्री हूँ तो अभी माननीय प्रधानमंत्री जी की प्राथमिकता में देश की सुरक्षा भी है और देश की सुरक्षा में सीमा सुरक्षा एक महत्वपूर्ण विषय है तो अभी उस पर भी हम यहाँ अपने अधिकारियों से वार्ता करेंगे कुछ स्थानों को हम विजिट भी करेंगे और यहाँ इंफ्रास्ट्रक्चर हमारे बॉर्डर के एरिया में बढ़े हो इसके लिए जो प्रधानमंत्री जी का निर्देश है उनकी प्रेरणा में माननीय गृह मंत्री जी के सानिध्य में जो यह काम हो रहा है और बॉर्डर एरिया डेवलपमेंट अथॉरिटी से लेकर और देश की रक्षा मंत्रालय भी काफ़ी तत्परता से इस ओर काम कर रही है तो आएंगे कुछ जगहों को विजिट करेंगे अपने जवानों से मिलेंगे कुछ उनके फ्रंटियर हेडक्वार्टर को जाएंगे कुछ उद्घाटन करेंगे कुछ अधिकारियों से बात करेंगे इसी दौरे पे मिला जुला दौरा पर हम आए হঠাৎ খং উঠিল দিছপুৰৰ বিধায়ক অতুল বৰাৰ খঙত টিঙিৰি তোলা হৈ চৰকাৰৰ বিৰুদ্ধে ক্ষোভ উজাৰিলে শাসকীয় পক্ষৰ বিধায়কগৰাকীয়ে কিন্তু কিহৰ বাবে চাওঁ আহক এই প্ৰতিবেদন আৰু এই প্ৰতিবেদন আগবঢ়াই বাতৰিৰ পৰা বিদায় লৈছো নমস্কাৰ 90% মিঠাতেল ভেজাল মই কৈ দিছোঁ
বিৰোধী থকা চৰকাৰ ওলোটাই দিলেহেঁতেন। এতিয়া মই বাধ্যবাধকতাত পৰি মই মুখখন বন্ধ কৰি ৰাখিব লগা হৈছিল। হাৰ্ডৱেৰ দোকানী আৰু ড্ৰাগছ বেপাৰী একেই। ধৰি আনি পেলাই ড্ৰাগছৰ ব্যৱসায়ী নিচিনা এওঁলোককো লকাপত সোমাব লাগে। 90% মিঠাতেলে হেনো ভেজাল। 90% মিঠাতেল ভেজাল, মই কৈ দিছোঁ। প্ৰচণ্ড খং, একো ক'বও নোৱাৰে। বিৰোধী থকাহেঁতেন মই যিহকে বকি থাকিলোহেঁতেন, এতিয়াতো মই বকিব নোৱাৰোঁ। দিছপুৰৰ ষ্টেণ্ড কৰা বিধায়ক অতুল বৰাকে ৰাম ঠগন দিলে এখন হাৰ্ডৱেৰ ব্যৱসায়িক প্ৰতিষ্ঠানে। জোনাগী তিনিআলি সেই দোকানখনে মোৰ পৰা এক ভান বালিত লৈছিলে 1900 টকা। কিন্তু মই নাছিলোঁ কাৰণে মই যেতিয়া মিস্ত্ৰীটোক আনিবলৈ পঠিয়ালোঁ, হাতীগড় চাৰিআলিত সি কিনিছে সেই একে বালি 1300 টকা। তাৰমানে 150 টকা অটো ভাড়া, 1150 টকা বালিৰ দাম, আৰু এওঁলোকৰ তাত কিনিছে 1750 টকা। কিন্তু ডিষ্টেঞ্চটো খুব বেছি 800 মিটাৰ হ'ব। 150 টকাৰ ঠাইত ল'লে 600 টকা। বৰাৰ খং উঠিল। সমালোচনা কৰিবলৈ গৈ উগাৰি দিলে পেটৰ ভিতৰত থকা সমস্ত ক্ষোভ। বিৰোধী থকাহেঁতেন মই যিহকে বকি থাকিলোহেঁতেন, এতিয়াতো মই বকিব নোৱাৰোঁ। এতিয়া মই বাধ্যবাধকতাত পৰি মই মুখখন বন্ধ কৰি ৰাখিব লগা হৈছিল। পিছে পেট্ৰল ডিজেলক লৈ বিধায়ক অতুল বৰাৰ মন্তব্য কি? আমাৰ অসমৰ মানুহে সস্তাত পেট্ৰল কিনিব পাৰিলে ভাল আছিলে। কেবিনেটৰ বাহিৰত থাকোঁ, এইবিলাক আলোচনা কৰিব নোৱাৰোঁ, মোৰ জেগা নাই। মই আপোনালোকৰ সন্মুখত এইবোৰ কেনেকৈ আলোচনা কৰোঁ। বিৰোধীৰ নেতা হোৱা হ'লে বৰাই চৰকাৰক ফালি দিলেহেঁতেন। কিন্তু ৰুলিং পাৰ্টিত থকাৰ কাৰণেহে হেনো একো কৰিব পৰা নাই। বাধ্যবাধকতাত পৰিহে অতুল বৰাই মুখখন বন্ধ কৰি ৰাখিছে। নিৰ্বাচন শেষ হ'ল। যোগান মন্ত্ৰী ডাঙৰীয়া, আপোনালোকৰ দলৰ বিধায়কেই কি কয় শুনক। মানে পেট্ৰল দিয়ে হেৰিৰ ওপৰত খুব এটা আমিয়ে পেট্ৰল প্ৰডাক্ট উৎপাদন কৰোঁ, আমাৰ পৰাই ওলাই বহু খালি। কিন্তু তথাপিতো ৰিফাইনাৰী আমাৰ আছে 2-3টাকৈ, কিন্তু আমি অলপ ৰেহাই পালে ভাল আছিলে। এইবোৰ কণ্ট্ৰল চৰকাৰে কৰিব লাগে। মূল্যবৃদ্ধিক লৈ নিজ দলৰে চৰকাৰৰ ওপৰত ক্ষুব্ধ দিছপুৰৰ বিধায়ক অতুল বৰা। খুলিও ক'ব নোৱাৰে। মই ব্যৱহাৰ কৰোঁ আটাইতকৈ সবল আৰু সতেজ চিমেণ্ট